নমস্কাৰ। গ্ৰন্থ সুবাসৰ সমূহ সদস্যলৈ মোৰ শ্ৰদ্ধা। নমস্কাৰ। গ্ৰন্থ সুবাসৰ সমূহ সদস্যলৈ মোৰ শ্ৰদ্ধা, প্ৰীতি আৰু সম্ভাষণ জনাই মই বিনিশা দেৱীয়ে গ্ৰন্থ সুবাসৰ আমন্ত্ৰণ ক্ৰমে আজি আপোনালোকৰ সন্মুখলৈ আহিছো। তাৰ বাবে মই গ্ৰন্থ সুবাসক ধন্যবাদ জনাইছো। গ্ৰন্থ সুবাসে নতুন লেখক লেখিকাক এখন মঞ্চ দিছে পাঠকৰ সৈতে পোনপটীয়া যোগাযোগ কৰিবৰ বাবে। তাৰ বাবে মই গ্ৰন্থ সুবাসৰ সমূহ প্ৰশাসক মণ্ডলীৰ লগতে বিশেষভাৱে মৃদুল কুমাৰ গগৈক মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। গ্ৰন্থ সুবাস এতিয়া অকল ফেচবুকৰ মাজতে সীমাবদ্ধ হৈ থকা নাই। গ্ৰন্থ সুবাস এতিয়া সকলোতে বিয়পি পৰিছে। মানুহৰ মুখে মুখে গ্ৰন্থ সুবাসৰ নাম। গ্ৰন্থ সুবাসে বহুত ভাল ভাল কাম হাতত লৈছে। গ্ৰন্থ সুবাসে মানুহক কিতাপ পঢ়াৰ এটা জাগৰণ সৃষ্টি কৰিছে। তেওঁলোকে গ্ৰন্থ বিতৰণৰ ক্ষেত্ৰতেই তেওঁলোকৰ কাম সীমাবদ্ধ কৰি ৰখা নাই। মানুহক কিতাপ পঢ়া সজাগতা সৃষ্টি কৰিছে। তাৰ লগতে তেওঁলোকে আৰু এটা ভাল কাম কৰিছে। তেওঁলোকে যি গ্ৰন্থ বিক্ৰী কৰে, মই লাভাংশ বুলি কৈছো, সেয়া তেওঁলোকে নিজৰ কাৰণে খৰচ নকৰি দুখীয়া ছাত্ৰ ছাত্ৰীক তেওঁলোকৰ প্ৰয়োজনীয় বস্তুবোৰ যোগান ধৰিছে। নিঃসন্দেহে নিস্বাৰ্থ এই এটা মানৱ সেৱা। খুবেই আদৰণীয় তেওঁলোকৰ এইটো পদক্ষেপ। তাৰোপৰি মই গম পাইছো গ্ৰন্থ সুবাসে সুবাস নামৰ এখন আলোচনী কামো আৰম্ভ কৰিছে। খুবেই আদৰণীয় পদক্ষেপ। গ্ৰন্থ সুবাসৰ বহুত আঁচনি তেওঁলোকৰ লৈছে হাতত। মোৰ ফালৰ পৰা তেওঁলোকৰলৈ শুভকামনা যাচিলো, যাতে তেওঁলোকে যেনেধৰণে ভাবিছে আগুৱাই যাব পাৰে। এতিয়া মই অকমান মোৰ কথা কবলৈ বিচাৰিছো। মই কেনেকৈ সাহিত্য সংস্কৃতি পথাৰখনত ভৰি দিলো তাকে অকমান কমকে কব বিচাৰিছো। মই প্ৰথম আত্মপ্ৰকাশ কৰিছিলো গায়িকা হিচাপে। মই কেইবাটাও অডিঅ' কেছেটত কণ্ঠদান কৰিছিলো, ষ্টেজ পাৰফৰ্ম কৰিছিলো। তেনেকে আমাৰ দিনত কেছেট আছিলে, সেই অডিঅ' কেছেটত মই কণ্ঠদান কৰিছিলো। তেনেকে গান গাই থকাৰ মাজতে মোলে এটা অফাৰ আহিছিল মোৰ শ্ৰদ্ধাৰ স্বৰ্গীয় জন্স মহলীয়া দেৱৰ এখন টিভি ধাৰাবাহিকৰ বাবে। সুৰংগৰ মাজেৰে তাত মই কৈ ভাল লাগে অভিনেতা যতীন বৰাৰ সৈতে অভিনয় কৰাৰ সুযোগ মই লাভ কৰিলো। তাৰ পিছত এখন দুখনকৈ মই টিভি চিৰিয়েলৰ কামো কৰিবলৈ পালো। তেনেকে মোৰ অভিনয় জীৱনো আৰম্ভ হল। তাৰ মাজতে মোৰ কিয় জানো মোৰ লিখিবলৈ মন গল। আচলতে কিতাপৰ লগত মোৰ সম্পৰ্ক বহুত সৰুকালৰ পৰাই স্থাপন হৈছিলে। মই মোৰ দেউতা শ্ৰীযুত মাধৱ বৰপূজাৰী নাট্যকাৰ, তেখেতক মই সৰুৰে পৰা লিখা দেখি আহিছিলো। তাৰপিছতো মোৰ মনত পৰে, মই হয়তো ক্লাছ 7-8 মানত আছিলো হয়তো। সেই সময়ত মোৰ মা দেউতাৰ বিবাহ বাৰ্ষিকত দিয়া বা বিবাহত দিয়া কিছুমান কিতাপ এটা ডাঙৰ ট্ৰাংকত ভৰাই থোৱা আছিলে। আৰু সেই কিতাপখিনিৰ প্ৰতি মোৰ এটা সাংঘাতিক লোভ আছিলে যে মই কেতিয়া পঢ়িব পাৰিম। কিন্তু মই লাহে লাহে তাৰ পৰা এখন দুখনকে কিতাপ উলিয়াই পঢ়িবলৈ ললো। তেনেকে মই পঢ়িলো কাঞ্চন বৰুৱাৰ অসীমত যাৰ হেৰাল সীমা, স্তব্ধ বৃন্দাবন, নিৰুদ চৌধুৰী, চামেলি মেম চাহাব। তাৰপিছত আছে কামাখ্যা সভা পণ্ডিতৰ নজলা ধূপৰ ইতিকথা, আৰু আছে নীলিমা দত্তৰ আকাশবন্তি, চৈয়দ আব্দুল মালিক ছাৰৰ আছে অঘৰী আত্মাৰ কাহিনী। এনেকে আৰু বহুত আছে, এতিয়া মোৰ ইমান মনলৈ অহা নাই। তাৰ লগতো মাহেকীয়া বিস্ময় আলোচনীবোৰতো আছে। তেনেকে মই সেই বয়সতে মই বহুত ভাল ভাল কিতাপ পঢ়িবলৈ পাইছিলো। আৰু কিতাপৰ প্ৰতি স্পৃহা বা মোৰ আত্মীয়তা সেই সময়তে গঢ়ি উঠিছিলে। তেনেকৈ মই কিতাপৰ পঢ়ি মই হয়তো চাগে লিখিবলৈ মই বিচাৰিলো। প্ৰথম গল্প এটা মই লিখি পেলাই বিশেষ একো নাভাবিলো, মই মোৰ কিতাপৰ মাজত ভৰাই থৈ দিলো। তাৰপিছতে সেই সময়তে তৃষ্ণাতুৰ আলোচনীখনৰ ফালৰ পৰা আহিছিল মোৰ এটা ফটো ছেশ্যন কৰিবৰ বাবে। তেওঁলোকে আহিছিল, যেতিয়া মই কথাই কথাই কলো যে মই এনেকে এটা গল্প লিখিছো, তেওঁ কলে ঠিক আছে আপুনি পঠাই দিবচোন।
তাৰপিছত সঁচাকে আজি মোৰ কৈ ভাল লাগিছে যে মই প্ৰথম মোৰ গল্পটো তৃষ্ণাতুৰলৈ মই পঠাই দিছিলো আৰু সেই সময়ত মোৰ আৰু কেনেকুৱা হৈছিল যে মই গল্পটো পঠালো আৰু মোৰ এটাও শব্দ সলনি নকৰাকে তেওঁলোকে মাত্ৰ নামটো সলনি কৰিলে, তেওঁলোকে হুবহু মোৰ গল্পটো তেওঁলোকে প্ৰকাশ কৰিলে। সেই সময়ত তৃষ্ণাতুৰৰ সম্পাদক আছিলে শিৱানন্দন শৰ্মা, তেখেতৰ ওচৰত মই সঁচাই কৃতজ্ঞ। আৰু তেনেকে মোৰ লিখা আৰম্ভ হ'ল। তাৰপিছত এদিন সম্পাদকৰ ফালৰ পৰা মোলৈ ফোন আহিলে যে তুমি লিখা আমাৰ আলোচনীৰ কাৰণে, লিখিবা। আৰু সেইটো মোক সঁচাই খুব উৎসাহিত কৰিলে। তাৰপিছতে মই তৃষ্ণাতুৰত ৰেগুলাৰলি লিখিবলৈ ললো। তাৰ লগতে সমান্তৰালভাৱে মই ৰহস্যত লিখিলো আৰু পৰিচয় বুলি এখন আলোচনী আছিলে, তাতো মই লিখা আৰম্ভ কৰিলো। তেনেকে মোৰ লিখা জীৱন আৰম্ভ হ'ল। বিশেষ তেনেকুৱা ধৰণৰ এইম একো নাছিলে, মাত্ৰ মই লিখিছো, ওলাইছে, মোৰ ভাল লাগিছে। তেনেকে থাকোতে থাকোতে এদিন মোৰ বিবাহ হ'ল। বিবাহৰ পিছত সংসাৰৰ লগত মই ব্যস্ত হৈ পৰিলো। এটা দীৰ্ঘ বিৰতি আৰম্ভ হ'ল। ঠিক বিৰতিও নহয়, তাৰ মাজতে মই মোৰ এটা দুটা সৰু সুৰা মই লিখিছো, নিলিখা নহয়। তাৰ মাজতে মোৰ এটা গল্পই ৰং চেনেলত এটা নাট্যৰূপো পালে। তাৰপিছত তেনেকে তথাপিও মই সংসাৰত ব্যস্ত হৈ পৰাৰ কাৰণে এটা দীঘলীয়া বিৰতি বুলিয়ে কলো। তাৰপিছত 2016 মানত মোৰ স্বামীয়ে মোক ক'লে যে তুমি আকৌ লিখা আৰম্ভ কৰা। তেওঁৰ পৰা তেওঁ উৎসাহ দিয়াৰ পিছত মই আকৌ লিখিবলৈ কলম ললো। লোৱাৰ পিছত সেই সময়তে মই পঠালো মায়া, জনপ্ৰিয় আলোচনী মায়ালে মই মোৰ গল্পটো পঠালো। আৰু মায়াত মোৰ গল্পটো আকৌ প্ৰকাশ পালে। তাৰ বাবে ইমান দিনৰ বিৰতিৰ পিছত যে আকৌ মই লিখাৰ পিছত একেধৰণে মোৰ গল্প প্ৰকাশ পালে, তাৰ কাৰণে মায়াৰ মুখ্য সম্পাদক ৰবচোন বৰুৱাৰ ওচৰত মই কৃতজ্ঞ। এই অনুষ্ঠানৰ যোগেদি মই তেওঁক মোৰ ধন্যবাদ যাচিছো। তাৰপিছত মায়াত মই গল্প লিখাৰ লগে লগে মই কবিতা লিখাটো মনোনিৱেশ কৰিলো। কবিতাও লিখিলো। তেনেকৈ মোৰ কেইবাটাও গল্প কবিতা মায়াত প্ৰকাশ পালে। তেনেকুৱাতে 2018ৰ প্ৰথম ভাগত মোৰ যিমানখিনি গল্প লিখিছিলো, তাৰ পৰা বাছি পেলাই 12টা গল্প লৈ পেলাই মায়া প্ৰকাশনৰ ফালৰ পৰা মোৰ এখন গল্প সংকলন ওলালে, সুখৰ সন্ধানত আমিবোৰ। সুখৰ সন্ধানৰ আমিবোৰৰ গল্পবোৰ সকলোৱে আদৰি ললে, চবেই খুবেই ভাল পালে গল্পখিনি। মোৰ ভাল লাগিলে। আৰু সেইটো বছৰৰে শেষৰ ফাললে মোৰ প্ৰথমখন উপন্যাস অসূৰ্য স্পৰ্শা এমৰ পাব্লিকেশ্যনৰ পৰা প্ৰকাশ হ'ল। অসূৰ্য স্পৰ্শক মই এতিয়াও মোৰ টাইমলাইনত অডিঅ' পঠন হিচাপে দি আছো। অসূৰ্য স্পৰ্শত মই এগৰাকী নাৰী, মই লাষ্টৰ ফালে এটা বেমাৰক মই এষ্টাব্লিছ কৰিছো, যাক কোৱা হয় ডিমেনচিয়া। মই সেই এগৰাকী নাৰী কেনেকৈ সেই এটা বেমাৰৰ কেনেকৈ চিকাৰ হ'ব লগা হ'ল, কি পৰিস্থিতিয়ে তেওঁক ডিমেনচিয়ালে ৰূপান্তৰ কৰিলে, সেই বস্তুটোক মই তাইক দেখাইছো। অসূৰ্য স্পৰ্শক সকলোৱে আদৰি লৈছে। তাৰপিছতে মোৰ 2019ত মোৰ দ্বিতীয়খন উপন্যাস ৰক্তৰাগ পূৰ্বাঞ্চল প্ৰকাশৰ পৰা প্ৰকাশ পালে। ৰক্তৰাগত মই এটা চেনচিটিভ মেটাৰ, শৰীৰ কেন্দ্ৰিক এটা স্পৰ্শকাতৰ বিষয় লৈ লিখিছো, যিটো আমি মুকলিভাৱে হয়তো আলোচনা কৰিব নোৱাৰো। কিন্তু মই খুব সাহসেৰে সেই বিষয়টো বাছনি কৰি পেলাই লিখিলো। আৰু ৰক্তৰাগও এতিয়াও মানুহে লৈ আছে। সেইটো এটা মোৰ ভাল লগা কথা। তাৰপিছতে এইটো বছৰ হয়তো আপোনালোকে শুনিছে গোসানী। গোসানীও এমাৰ পাব্লিকেশ্যনেৰে হয়। গোসানীৰ বিষয়ে মই পিছত ক'ম, অকমান পিছত ক'ম গোসানীৰ বিষয়ে। তেনেকে মোৰ তাৰমানে লিখাৰ যিটো মানে খোজ, এনেকে মই খোজে প্ৰতি আগবাঢ়ি আহি আছো। এইখিনি মই মোৰ সংক্ষেপে মোৰ কথা কলো। এতিয়া গ্ৰন্থ সুবাসৰ ফালৰ পৰা মোক কেইটামান প্ৰশ্ন কৰিছে, মই তাৰ উত্তৰ দিবলৈ বিচাৰিছো।